নমস্কাৰ। আজি 31 জানুৱাৰী মেডাম মেফি আহোমসকলৰ পূৰ্বপুৰুষ তথা পুলিন পুঠাওসকলৰ স্মৰণ কৰি দেশ জাতি আৰু জ্ঞাতি কুটুমৰ মংগলৰ কামনাৰে তাই আহোমসকলৰ মেডাম মেফি আৰু অইল কলনী মৰাণৰ কিছু মই পৰিৱেশ আৰু অকণমান এই ঠাইডোখৰ দেখুৱাব বিচাৰিছোঁ। এয়া এটি চিয়াও চেং ৰেন মেডাম মেফিৰ এটা গৃহ। ইয়াত স্মৰণ কৰা হৈছে, ধূপ চাকি জ্বলোৱা হৈছে পূৰ্বপুৰুষক আৰু এটি মৈদাম ইয়াত স্থাপন কৰা হৈছে। আহোমসকলৰ পুৰোহিত তেখেতলোকে আহোমৰ নিজৰ নিজৰ কৰ্মৰ কাৰণে এইবিলাক দেখিছে নহয়, মেহেঙা যিবিলাক বাঁহ আৰু কলৰ থৰুৱা নহয় জানো, কলগছৰ থৰুৱাই দি বনাইছে এইবিলাক। আৰু এয়া পূৰ্বপুৰুষক স্মৰণ কৰা পুলিন পুঠাওসকলক এয়া দেখিছে নহয়। এয়া পুৰোহিতসকলে, আহোমৰ পুৰোহিতসকলে এইদৰে স্মৰণ কৰিছে। এয়া দেখিছে নহয়, পৰম্পৰাগতভাৱে আকৌ যুদ্ধ যেতিয়া জয় কৰি আহে তেতিয়াও তেওঁলোকে মেডাম পাতে যে সেই গোটেই বস্তুখিনি মই ভালদৰে দেখুৱাব পৰা নাই, অলপ অসুবিধা হৈছে। বহু ক্ষেত্ৰত আমি দেখিছোঁ যে গাহৰি খোৱাৰ পৰম্পৰাটোহে বেছি আহি গৈছে। প্ৰকৃততে ইয়াত কোনো গাহৰি দিয়া নহয়, পৰিৱেশে মই দেখুৱাইছোঁ। গাহৰিয়ে নহয়, আমি সাঁচিটোতে সন্তুষ্ট কৰিবলৈ পুষ্টি যোগান ধৰিবলৈ এয়া আহোমৰ এডেকশ্যনৰ মন্ত্ৰ পাঠ কৰি এয়া আৰু সেইজনে তেওঁলোকে কুকুৰাবিলাক এইদৰে মাৰিছে। এইবিলাক দিয়াৰ ব্যৱস্থা কৰিছিলে। এয়া পুৰোহিতসকলে মন্ত্ৰ পাঠ কৰি স্মৰণ কৰিছে পূৰ্বপুৰুষসকলক। আৰু আপোনালোকে যদি ওলাইছিল তাত মানুহৰ এই হাড়বোৰ ওলাইছিল, হাতৰ ইমানৰ পৰা ইমান হাড় আৰু ভৰিৰ আঁঠুৰ পৰা তলৰ যিটুকুৰা হাড় আৰু লাও খোলা অকণমান ওলাইছিল আৰু কেইটামান হাড়, প্ৰায় 16 টুকুৰামান হাড় ওলাইছিল। এই হাড়খিনি ওলোৱাৰ ফলত এটা বিতৰ্কৰ সৃষ্টি হৈছিল যে আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ মৈদামত জীয়া মানুহ পুতিছিল নেকি, এনেধৰণৰ বিতৰ্ক এটা সৃষ্টি হৈছিল। যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ব বিভাগে 2004 চনত এই মৈদামটো খান্দিছিল আৰু আমাক তেতিয়া ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল, আমাক লিৰিকি বিদাৰি চাবলৈ দিয়া হোৱা নাছিল, কিন্তু আমি প্ৰতিবাদ কৰি তালৈ গৈছিলোঁ যে আমাৰ উপৰিপুৰুষসকলৰ এই যে হাড়বিলাক ওলাইছে বুলি কৈছে, আমি ওচৰৰ পৰা চুই চাবলৈ আপোনালোকে কিয় নিদিব। এই প্ৰতিবাদ কৰি পেলাই মই নিজে চুই চাইছিলোঁ, তাত গৈ পেলাই দেখিছিলোঁ। মোৰ সন্দেহ হৈছিল এই হাড়খিনি আচলতে অনুষ্ঠানত, এই দামচাসকলৰ তৰ্পণ অনুষ্ঠানত তেখেতসকলক আমি স্মৰণ কৰিব লাগিব, সকলোকে আমি স্মৰণ কৰিব লাগিব। এই বিশাল দৃষ্টিভংগীৰে, সুদূৰ প্ৰসাৰী দৃষ্টিভংগীৰে যদি আমি চাওঁ, তেতিয়াহ'লে মেডাম মেফিটো এটা সাৰ্বজনীন অনুষ্ঠানলৈ উত্তৰণ ঘটাটো আজিৰ তাৰিখত প্ৰাসংগিক হৈ পৰিছে। আমি মেডাম মেফি আৰু মেডাম মেফি পূৰ্বপুৰুষক স্মৰণ কৰাৰ পাছতেই ৰাইজসকলে আহাৰ গ্ৰহণ কৰিব আৰু এয়া আহাৰ বনাই থকা হৈছে। এয়া খাদ্য দেখিছে নহয়, বনাই থকা হৈছে পূৰ্বপুৰুষসকলক